গুড মৰ্ণিং আৰাধনা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা মৰ্ণিঙৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ। এতিয়া ৰাতিপুৱা 7টা বাজিছে। মই এতিয়া এয়া চাহ একাপ বনাই লৈছোঁ, হালধি আৰু কেঁচা হালধি আৰু তুলসী, আদা, জালুক, তাৰপিছত ডালচেনি, নিমখ এনেকৈ দি পেলাই চাহকাপ খাই লৈছোঁ। লৈ পেলাই আপোনালোকক চাহ আৰু বিস্কুট এটা খালোঁ। খাই লৈ পেলাই এতিয়া মই ৰাতিপুৱা ঘৰ ঝাৰু দিম। ঝাৰু দি পেলাই ব্ৰেকফাষ্ট বনাম। তাৰপিছত আপোনালোকক লগ পাই আৰু আপোনালোকে কৰোণা যিমান বাঢ়িছে, দিনে দিনে মানুহ মৰি আছে। আপোনালোকে এইটো খাব ৰাতিপুৱা এটা ব্ৰেকফাষ্টৰ পিছত, আৰু এইটো আমলা। চিকেন বনাবলৈ লৈছোঁ। এইটো চিকেনটো মেৰিনেট কৰি থলোঁ 4 ঘণ্টা, আৰু এইটো পিঁয়াজ কাটি লৈছোঁ অকণমান, আৰু অকণমান চেনি, আৰু এইটো হালধি, এইটো অৰেঞ্জ, আৰু এইটো হ'ল এটা কাৰাই চিকেনৰ এটা পাউডাৰ, আৰু এইটো চাহী চিকেন। এইটো আৰু এয়া অকণমান চচ দিম, চচ, আৰু এইখিনি ইলাচি, ডালচেনি আৰু শুকান জলকীয়া, আৰু এইখিনি চিকেন মছলা। এতিয়া কেৰাহীটো গৰম কৰিলোঁ, দেখিছেনে? এতিয়া দিম মই হালধি। চিকেন ৰ'ষ্টেই হয়, আৰু লাষ্টত মই অৰেঞ্জৰ ৰস দি পেলাই মই চিমত থৈ ঢাকি থৈ দিম।
কাশ্মীৰী মিৰ্চি দিয়া হৈ গৈছে অলৰেডি, মানে মেৰিনেট কৰি মই দি থৈছিলোঁ কাশ্মীৰী। ৰেড চিলি পাউডাৰটো দিয়া আছে, এইখিনি ভাজি থাকিব লাগিব ৰঙা নোহোৱালৈকে। চিমত থৈ পেলাই ভাজিব লাগে ৰঙা কৰি। যেতিয়ালৈকে ব্ৰাউন নহয় তেতিয়ালৈকে আপোনালোকে চিকেনটো নিদিব। আপোনালোকে দেখিছে পিঁয়াজখিনি ৰঙা হ'ল। এতিয়া আমি হোল চিকেনখিনি মেৰিনেট কৰি থৈছিলোঁ যে, আমি এই হোল চিকেনখিনি প্ৰথমত দিম। আমি যোনখিনি জুচি পাৰ্ট আছে সেইখিনি পিছত দিম। হোল চিকেনখিনি ভালকৈ লৰাম। তাৰপিছত আমি চচ দিম।
বনাইছে আপোনাক জনাই আছোঁ। ছোৱালীয়ে বনাইছে দালি, আৰু মছলাৰ অলপ হেৰি লৈছোঁ, মছলা গ্ৰেভি। আজি ছোৱালীয়ে বনাইছে, মই খাইছোঁ, কেনেকুৱা হৈছে আপোনালোকক জনাই আছোঁ। ফিডবেকটো কোৱা আকৌ। বেলেগ টেষ্ট হৈছে, একদম ঘিউৰ গোন্ধ, তাৰপিছতে অলপ অৰেঞ্জৰ ভাত, টেঙা টেঙা হেৰি, অলপ টেঙা মিঠা, মানে হেৰি স্পাইচি হৈছে আৰু খাই পেলাই বহুত ভাল হৈছে। আৰু আপোনালোকেও ট্ৰাই কৰিব ৰেচিপিটো। আৰু ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যোনে মোৰ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। বাই বাই।